গুৰুত্বপূৰ্ণ খবৰ আছে আৰু সেই খবৰটো হৈছে যে ইতিমধ্যে চৰকাৰে প্ৰতিখন জিলাত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে আৰু প্ৰতিগৰাকী কৃষকৰ পৰা তেওঁলোকে ধান ক্ৰয় কৰিব আৰু এই ধান ক্ৰয় কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰতি বৰ্ষতে তেওঁলোকে ধান ক্ৰয় কৰি আছে আৰু প্ৰতি মোন ধানত কিমানকৈ টকা দিব সেয়াও জনাবলৈ চেষ্টা কৰিম কিন্তু যি নিম্নতম সমৰ্থন মূল্য MSP বুলি যাক কয় সেই হিচাপত পোনপটীয়াকৈ কৃষকৰ পৰা ধান ক্ৰয় কৰিব আৰু আপোনাৰ যিসকল কৃষক আছে তেওঁলোকে যদি ধান বিক্ৰী কৰিম বুলি ভাবিছে চৰকাৰক তেন্তে আপোনাৰ নিকটৱৰ্তী অঞ্চলত কেন্দ্ৰ স্থাপন কৰা হ'ব ইতিমধ্যে বহুকেইটা অঞ্চলত কেন্দ্ৰ স্থাপন কৰা হৈছে তেওঁলোকে ধান ক্ৰয় কৰিব পাৰিব আমি সবিশেষ জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত ৰাজ্যৰ কৃষকসকলৰ বাবে এটা ভাল খবৰ আছে কৃষকসকলৰ বাবে এটা ভাল খবৰ আছে এই ভাল খবৰটো হৈছে চৰকাৰে আৰম্ভ কৰিলে কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া কৃষকৰ পৰা 5.80 লাখ টন ধান কিনিব চৰকাৰে ৰাজ্য চৰকাৰৰ 5.80 লাখ টন ধান ক্ৰয় কৰিব আৰু তেওঁলোকে প্ৰতি কুইণ্টল ধানৰ বাবদ দিব 2300 টকাকৈ আৰু প্ৰতি মোন ধানত চৰকাৰে 920 টকাকৈ প্ৰদান কৰিব প্ৰতিখন জিলাত স্থাপন কৰা হৈছে ধান ক্ৰয় কেন্দ্ৰ আৰু ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰিব ধান MSPৰ গ্যাৰান্টি দিব আৰু কৃষকে বিক্ৰী কৰিব বিচৰা সমগ্ৰ ধান ক্ৰয়ৰ এক অভিলাষ ৰচনা কৰিবলৈ গৈ আছে কৃষকৰ পৰা পোনপটীয়াকৈ ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় কৰাৰ বাবে অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে 2024 আৰু 25 বৰ্ষৰ বাবে যিখিনি ধান ক্ৰয় কৰিবলৈ সাজু হৈছে চৰকাৰ সেয়া হৈছে তাৰ পৰিমাণ হৈছে 5.80 লাখ টন আমি পুনে ষ্টুডিঅলৈ আহিবলৈ চেষ্টা কৰিম যে কৃষকৰ পৰা পোনপটীয়াকৈ যি ধান ক্ৰয় কৰিব ইতিমধ্যে আপোনালোকক সেই চাৰ্টখন দেখাবলৈ চেষ্টা কৰিম যিখন এডভাৰটাইজমেণ্ট আপোনালোকে পাই আছে সেই এডভাৰটাইজমেণ্ট দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক এয়া কৃষকৰ পৰা পোনপটীয়াভাৱে ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় কৰিব চৰকাৰে আৰু এই ক্ষেত্ৰত জিলাৰ নাম আপোনালোকক উল্লেখ কৰা হৈছে ইয়াত অসমৰ বাবে কৃষি ঋতু 2024-25ৰ বাবে ধান ধাৰ্য কৰা ধান ক্ৰয়ৰ লক্ষ্য হ'ল 5.80 লাখ টন 2024 আৰু 25 বৰ্ষতে এয়া ক্ৰয় কৰিব আৰু ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2300 টকা আৰু অৰ্থাৎ প্ৰতি মোন ধানৰ মূল্য 920 টকা কৰা হৈছে প্ৰতি মোন ধানৰ মূল্য 920 টকা কৰা হৈছে ধানখিনি পৰিষ্কাৰ আৰু শুকান হোৱাৰ লগতে ইয়াৰ আৰ্দ্ৰতা সৰ্বাধিক 17% হোৱা উচিত ইয়াতো এটা চৰ্ত আছে জিলাসমূহত থকা ধান ক্ৰয় কেন্দ্ৰ যোগে ধান তেওঁলোকে ক্ৰয় কৰিব চৰকাৰে অসম খাদ্য আৰু অসামৰিক যোগান নিগম ভাৰতীয় খাদ্য নিগম নাফেড আৰু অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে ৰাজ্যখনত স্থাপন কৰা 176টা ধান ক্ৰয় কেন্দ্ৰ যোগে পঞ্জীয়নকৃত কৃষকৰ পৰা ধান ক্ৰয় কৰিব ইয়াত ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা বজালি বাক্সা তামুলপুৰ নলবাৰী আটাইকেইখন জিলাৰ ইয়াত নাম উল্লেখ কৰা হৈছে আৰু আটাইকেইখন জিলাত যিসমূহ ধান ক্ৰয় কৰিব সেয়া তাৰ চেণ্টাৰ কেইটাও ইয়াত লিখা হৈছে ধুবুৰী জিলাৰ আছে গোলকগঞ্জ পগলাঘাট টাকিমাৰী চাপৰ গৌৰীপুৰ বেলগুৰি FSD বালাজান বহলপুৰ এই আটাইকেইটা চেণ্টাৰত ধান ক্ৰয় কৰিব ধুবুৰীৰ কোকৰাঝাৰ আছে ফকিৰাগ্ৰাম দতমা কাৰিগাঁও FSCD গোসাইগাঁও আৰু ভাওৰাগুৰি এই সমূহ কেন্দ্ৰত ধান ক্ৰয় কৰিবলৈ সাজু হৈছে ঠিক তেনেদৰে আটাইকেইখন জিলাতে ইতিমধ্যে চৰকাৰে নিজাববীয়াকৈ কেন্দ্ৰ স্থাপন কৰিছে আৰু এই কেন্দ্ৰসমূহৰ পৰা তেওঁলোকে ধান ক্ৰয় কৰিবলৈ সাজু হৈছে গতিকে এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ যে কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় কৰিব অসম চৰকাৰে আৰু ইতিমধ্যে 2024-25 বৰ্ষৰ বাবে যি ধান ক্ৰয় কৰিবলৈ গৈ আছে তাৰ পৰিমাণ হৈছে 5.80 লাখ টন 5.80 লাখ টন ধান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে আৰু এইসমূহ সকলো পৰিমাণৰ ধান যিহেতু ক্ৰয় কৰিবলৈ গৈ আছে তাৰ বাবে ধানখিনি এটা চৰ্ত আছে ধানখিনি পৰিষ্কাৰ আৰু শুকান হোৱাৰ লগতে ইয়াৰ আৰ্দ্ৰতা সৰ্বাধিক 17% হোৱা উচিত গতিকে এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যিহেতু ধান ক্ৰয় কৰিবলৈ গৈ আছে চৰকাৰ এই লিষ্টখন আপোনালোকে পুনে ডাঙৰ স্ক্ৰীণত দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে এডভাৰটাইজমেণ্ট দিছে তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত এই এডভাৰটাইজমেণ্টখনত আপোনালোকে ধান ক্ৰয় কৰিব পাৰিব ধানখিনি সৰ্বাধিক পৰিষ্কাৰ আৰু শুকান হোৱাটো জৰুৰী জিলাসমূহত ধান ক্ৰয় কৰা কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে আৰু এয়া 176টা 176টা ধান ক্ৰয় কৰাৰ কেন্দ্ৰ এই মুহূৰ্তত স্থাপন কৰা হৈছে আমি পুনৰবাৰ ফুল পেড গ্ৰাফিক্সৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছোঁ